বহুতন অংকনবাদী কৰ্মীসকলে খঙত উগ্ৰমতি ধৰি তেওঁলোকে এটা মাননিৰ কাৰণে প্ৰতিবাদ কৰি তেওঁলোকে এটা গীত ৰচনা কৰিছে খুবেই এটা সুন্দৰ গীত কাৰণ তেওঁলোকৰ সেই টকাৰে কেতিয়া তেওঁলোকৰ ঘৰখন চলিবলৈ নহয় কাৰণ মানুহৰ এখন ঘৰ চলিবলৈ হ'লে 15-20,000 টকা বহুতে প্ৰয়োজন মাহেকত কাৰণ কিছুমানে হাজবেণ্ডৰ ইনকাম নাথাকে কিছুমানে ৱাইফে কাম কৰে সেইবাবে তেওঁলোকে আৰু তেওঁলোকৰ বহুত কাম জাপি দিয়ে সেই মানে তেওঁ অংকনবাদী কৰ্মীসকলৰ ওপৰত কিছুমান মানে এনেকুৱা কাম জাপি দিয়ে নহয় একদম বহুতখিনি ন তথ্য তেওঁলোকৰ হাতত উদঙাই দিবলৈ বিচাৰে কিন্তু তেওঁলোকৰ মাননিটো বহুতে কম পায় হয় না কওকচোন আপোনালোকে তাৰ ওপৰত ভিত্তি কৰি সেইবিলাকৰ ওপৰত ভিত্তি কৰি একদম গোটেই কৰ্মীসকল ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিছে গীতেৰে প্ৰতিবাদ কৰিছে আৰু বেছি দেৰি নকওঁ মই এই গীতটো আপোনালোকৰ মাজলৈ মই উদঙাই দিব বিচাৰিছোঁ কাৰণ এটা খুবেই সুন্দৰ গীত মই এটা অনুৰোধ জনাইছোঁ কাৰণ তেওঁলোকৰ মাননিটো আপোনালোকে বঢ়াই দিয়ক আৰু তেওঁলোকৰ মানে এনেকুৱা মানে কষ্ট হয় কিছুমান দেখোন হয় তেওঁলোকৰ ইমানেই কাম জাপি দিয়ে তেওঁলোকে মানে কাম কৰি কৰি ভাগৰি যায় গতিকে আপোনালোকে এই গীতটো শুনক আপোনালোকে মামাৰ খবৰ আৰু নাই তথাপিতো ৰাইজৰ মামাৰ খবৰ আৰু নাই Mobil di hat bangise